প্রভাত করে প্রহ্লাদ তোমার অন্বেষণে অতি সবতার অন্বেষণে অতি সবতার আর হরিদাস সীতা ভোজা করে হরি ভোলা হবে হরি হরি হবে গছ লতিকা স্ফটিকৰ ধাৰা যেন নিৰ্মল পানী আৰু বিলত চৰি থকা ৰাজহংসবিলাক কোনে সৃজন কৰিছে কোৱাচোন ভাইহঁত। প্ৰহ্লাদ, তুমি নিচেই কৰা। আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ দেখোন আমাৰ ৰজাই সৃজন কৰা। সেই কথা সঁচা নহয় জ্যেষ্ঠ ভাতৃ। গছ বন পশু পক্ষী সকলোকে সৃজন কৰা এজন গৰাকী আছে, তেওঁকেই ঈশ্বৰ বোলে। বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া, ব'লা আমি সকলোৱে ধনুকাৰ লৈ মৃগালৈ যাত্ৰা কৰোঁ। বিলত চৰি থকা হাঁহবিলাক কাৰেৰে এটা এটাকৈ বিন্ধি কিমান যে ভাল লাগে, নহয়নে ভাইহঁত? ঠিকেই কৈছা জ্যেষ্ঠ ভাতৃ। ব'লা ভাই প্ৰহ্লাদ, এতিয়া আমি সকলোৱে ধনুকাৰ লৈ মৃগলৈ যাত্ৰা কৰোঁ। ভাইহঁত, মৃগয়া কৰা পশু পক্ষীক বধ কৰা মহাপাপ। তোমাক মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পশু পক্ষীবিলাককো একেজন ঈশ্বৰেই সৃজন কৰিছে। গতিকে ঈশ্বৰে সৃজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে। প্ৰহ্লাদ, তোমাকতো এইবোৰ কথা কোনে শিকাইছে? এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰে। সেইবাবে দাদা, ঈশ্বৰক চিন্তা কৰিবলৈ শিকা, তেতিয়াই যেন সকলো জ্ঞান লাভ কৰিব পাৰিবা। প্ৰহ্লাদ, ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা গ্ৰহণ কৰিব লাগে? জগতৰ ঈশ্বৰক চিন্তা কৰিবৰ বাবে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। কাৰণ হৰি নামৰ বাহিৰে জগতত কোনো বস্তুৱেই ঈশ্বৰক ভাবিব নোৱাৰে। সেইবাবে সকলোৱে পবিত্ৰ হৰিনাম গাবলৈ শিকা, ঈশ্বৰে আমাক কৰোণা কৰিব। এতিয়া কথা পাতি থাকিলে মৃগা কৰা সময় পাৰ হৈ যাব। প্ৰহ্লাদ, তুমি আমাৰ লগত যাবানে নোযোৱা? যদি নোযোৱা ইয়াতে অকলে অকলে মন মাৰি বহি থাকা। মোক ক্ষমা কৰিবা ভাইহঁত, মই মৃগয়া কৰিবলৈ যাব নোৱাৰোঁ। তোমালোক যোৱা, মই ফুলনি মাজে মাজে ঘূৰি ফুৰিম। ব'লা ভাইহঁত, আমি এতিয়া লৈ মৃগালৈ যাত্ৰা কৰোঁ। ব'লা।
হেতু সোনে হরিয়ারে হাতে ধরু হরিও হাতে ধরু মন হরিও হরি হরিত হরণ লয়াজি তুজন ও হরির চরিত্র শ্রবণ কীর্তন করে। ইমান সুন্দৰ এই গীত যে মই কাহানি বা কৰবাত শুনিছিলো। এই দুৰ্ঘুৰ অপাৰ সংসাৰ সাগৰ হয়তো মহাজনে অপ্রয়াসে তরে নারায়ণ নারায়ণ নারায়ণ। কোন তুমি? ইমান সুন্দৰ বালক এই অৰণ্যৰ মাজত আকৌ অকলে অকলে কি কৰি আছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, নাম মোৰ প্ৰহ্লাদ। প্ৰহ্লাদ, আপুনি বাৰু কোন? আপোনাৰ মুখৰ এই গীতবিলাক শুনি মোৰ ইমান ভাল লাগিছে। মোকো এনে গীত গাবলৈ শিকাবনে? বাছা প্ৰহ্লাদ, গীত গাই ঘূৰি ফুৰো আমাৰ দৰে সন্যাসী ফকীৰে, যাৰ পিন্ধিবলৈ এখনি ভাল বস্ত্ৰ নাই, যাৰ খাবলৈ এমুঠি অন্ন নাই, তেনে লোকেহে হৰিৰ গুণ আৰু কীৰ্তন কৰি ভাল পায়। তুমি হৈছা এই ত্ৰিভুৱন বিজয়ী দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, তোমাৰ আকৌ হৰি নামৰ আৱশ্যক কি বাছা? ৰজাৰ ল'ৰা হ'লেও হৰি কীৰ্তন কৰা বেয়া বুলি আপোনাক কোনে ক'লে? ৰজাৰ ল'ৰা হ'লে হৰি নাম ল'ব পাৰে সঁচা, কিন্তু বাছা প্ৰহ্লাদ, তোমাৰ পিতৃ যে হৰিৰ মহাশত্ৰু। হৰি নাম ল'লে তোমাৰ পিতৃয়ে তোমাক খং কৰিব। মোৰ পিতৃয়ে শ্ৰীহৰিক কিয় শত্ৰু জ্ঞান কৰে? তেওঁকতো জানো একেজন ঈশ্বৰে স্বজন কৰা নাই। নাৰায়ণ নাৰায়ণ, সকলোকে একেজন ঈশ্বৰী স্বজন কৰিছে সঁচা, কিন্তু তোমাৰ পিতৃয়ে এই কথা মানি নলয়। আনকি তেওঁ হৰিৰ নাম শুনিলে ক্ৰোধত উন্মাদ হৈ পৰে।
তাৰ বাবে আপুনি চিন্তা নকৰিব। মই মোৰ পিতৃক ক'ম, তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। বুজিলো বাছা প্ৰহ্লাদ, তুমি নিশ্চয় তোমাৰ পিতৃক বুজাব পাৰিবা। পিছে আমি এতিয়া সময় নষ্ট নকৰোঁ, সৰোবৰৰ পাওঁতেই মই তোমাক 2-4টামান হৰিৰ গুণ আৰু কীৰ্তন শিকাই দিম, ব'লা। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। শুনা বাছা কর্ণ ভরি, মুহুরব সন মুহুরব সন গুয়া বাসা মুখ ভরি, নমো নারায়ণ নমো নারায়ণ। গুৰুদেৱ, বাছা আপুনি বাৰু মোৰ মাতৃক চিনি পায়নে? বাছা প্ৰহ্লাদ, এই কথা কিয় সুধিলা? মই যেতিয়া মাতৃৰ গৰ্ভত আছিলোঁ, তেতিয়াই যেন আপোনাৰ এই শুৱলা গীত মাত আৰু বিনা জংকাৰ শুনিছিলোঁ। বাছা প্ৰহ্লাদ, মই এই দেশে বিদেশে ঘূৰি ফুৰা সন্যাসী ফকীৰ, হয়তো কৰবাত কেতিয়াবা শুনিবও পাৰা। পিছে আমি এটা সময় নষ্ট নকৰোঁ, পুনৰ হৰিৰ গুণ আৰু কীৰ্তন কৰোঁ। এ ৰাম নাম বিচাৰি খালো বাথুৰি, হৰি নাম বিচাৰি খালো বাথুৰি। হৰি ঐ ৰাম, হৰি নাম হিয়াতে আছে। বাছা প্ৰহ্লাদ, হৰি নাম ক'ত আছে? হৰিনাম হিয়াতে আছে। এ ৰাম নাম বিচাৰি খালো বাথুৰি, হৰি নাম বিচাৰি খালো বাথুৰি। হৈ ৰাম হৰি নাম হিয়াতে আছে। সৰগৰে পৰা গোসাই নামি আহে, সৰগৰে পৰা গোসাই নামি আহে। ঐ ৰাম ভূমি ভাৰ হৰণৰ বাবে, ভূমি ভাৰ হৰণৰ বাবে। বাছা প্ৰহ্লাদ, ব'লা আমি এতিয়া আশ্ৰমৰ দিশে অগ্ৰসৰ। বলক গুৰুদেৱ। এ হৰি নামে, হৰি নামে,
হরি নামে হরি নামে করি আছে জগতকু উদ্ধার। নাম